हेलो गाइज वेलकम बैक टू माय यूट्यूब चैनल। तो আজি মই আহিলোঁ বিশ্বনাথ ঘাটলৈ। তো এইখন এখন গাঁও হয় আৰু ইয়াৰ এক পিকনিক স্পটো হয়। ব্ৰহ্মপুত্ৰ পাৰত থকা গাঁওখন সঁচাকৈ বহুত ধুনীয়া। এইফালে চব কুঁৱলীয়ে হৈ আছে, বহুত সোনকালেই আমি পালোহি বিশ্বনাথ ঘাট। তো কুঁৱলী আঁতৰাই নাই, তো অলপ ইফালে সিফালে ফুৰিলোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। এয়া মই গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে। মোৰ ছাইডত এইখন হৈছে ব্ৰহ্মপুত্ৰ। এতিয়া অলপ দূৰ ফুৰিলোঁ ইফালে সিফালে, তাৰপিছত অলপ কুঁৱলী আঁতৰিলে। তাৰপিছত এইটো হৈছে শিৱ মন্দিৰ আৰু এইখন হৈছে ব্ৰহ্মপুত্ৰ লগতে আছে। আৰু সোঁফালে আছে এটা নদীদ্বীপ, উমানতী নামে এটা নদীদ্বীপ আছে। এয়া হৈছে শিৱ বাবাৰ মূৰ্তি। তো ইয়াত মঠ মন্দিৰ বহুত আছে, সেইকাৰণে প্ৰথম আমি এটা শিৱ মন্দিৰলৈ গ'লোঁ। এইটো এটা শিৱ মন্দিৰে হয়, এটা পুৰণি শিৱ মন্দিৰ হয়। আহোম ৰজাৰ দিনৰ এটা পুৰণি শিৱ মন্দিৰ, নতুনকৈ অলপ বনাই দিয়া হৈছে সন্মুখত। তো সেৱা কৰি ল'লোঁ ইয়াত, আৰু তাৰপিছত আমি এই পুৰণি শিৱ মন্দিৰ ভাগলৈ গ'লোঁ। এইটো হৈছে পুৰণি শিৱ মন্দিৰ। তো ইয়াৰ সন্মুখতে নতুনকৈ অলপ বনাই দিয়া হৈছে। ইয়াৰ পিছত আমি ইয়াত থকা বেলেগ এটা শিৱ মন্দিৰলৈ আহিলোঁ। এইটো একেবাৰে আমাৰ শিৱসাগৰৰ শিৱদৌলৰ নিচিনাই মন্দিৰটো, দেখাত একেই। মইতো আগতে জনা নাছিলোঁ যে আমাৰ শিৱসাগৰ বাদেও অন্য ঠাইতো এনেকুৱা মন্দিৰ আছে বুলি, ৰজাদিনীয়া। তো এয়া হৈছে মন্দিৰৰ ভিতৰ ভাগ, বৰ ধুনীয়াকৈ ৰখা হৈছে মন্দিৰ ভাগ। পুৰণি হ'লেও নতুনৰ নিচিনাই লাগে একদম। তো মন্দিৰত সেৱা কৰি আমি বাহিৰলৈ ওলাই আহিলোঁ। এতিয়া আমি ব্ৰহ্মপুত্ৰৰ ইপাৰে থকা নদীদ্বীপটোলৈ বুলি নাৱত উঠিলোঁ। মোৰ সন্মুখতো এইফালে মন্দিৰ এভাগ আছে ব্ৰহ্মপুত্ৰৰ পাৰত। তো আমি এতিয়া গৈ আছোঁ ব্ৰহ্মপুত্ৰৰ ইটো পাৰে। এতিয়া আমি আহিলোঁ, আমি য'ত আছিলোঁ ব্ৰহ্মপুত্ৰৰ ইটো পাৰে থকা নদীদ্বীপটোলৈ। এইটোৱে হৈছে নদীদ্বীপটো। আমি ইটো পাৰে আছিলোঁ, এতিয়া এইটো পাৰে আহিলোঁ নদীদ্বীপটোলৈ। এইটোৱে হৈছে দ্বীপটো, বহুত ডাঙৰ নহয়, এটা সৰু নদীদ্বীপ। তো ইয়াতো বহুতো মঠ মন্দিৰ আছে। প্ৰথমটো হৈছে এইটো এটা দুৰ্গা মন্দিৰ। তো ইয়াতো আমি সেৱা এটা কৰি বাহিৰলৈ ওলাই আহিলোঁ। সঁচাকৈ বহুত ধুনীয়া মন্দিৰটো। তো ইয়াত বহুতো এনেকুৱা মঠ মন্দিৰ বহুত আছে। তো আমি ইয়াৰ পাছত গ'লোঁ শুক্ৰেশ্বৰ শিলাখণ্ড। তো ইয়াত বহুতো ডাঙৰ ডাঙৰ শিল আছে। এয়া হৈছে শুক্ৰেশ্বৰ শিলাখণ্ড, ইয়াত লিখি থোৱা আছে। এইটো উমানতী নদীদ্বীপটোতে আছে এই শিলাখণ্ড। বহুতো ডাঙৰ ডাঙৰ শিল আছে, আৰু শিলত কিবা বহুত যুগৰ আগৰ লিখা মেলাও আছে। তো ইয়াত অলপ পাৰ্ক টাইপৰ বনাই থৈছে। ইয়াত সঁচাকৈ বহুত ধুনীয়া লাগিলে। এনেই ইফালে সিফালে গ'লোঁ অলপ চলপ,